আজনিকৈ ব্যাপাটি গুণ্ডাগিৰি চাইদালিৰ সকলো দেখিও চকুমুদি থাকিবলগীয়া হৈছে ৰাইজ। দক্ষিণ কামৰূপৰ সোণতলীত উত্তপ্ত পৰিস্থিতি। লম্পট চাইদালিৰ বিৰুদ্ধে ওলাই আহিল শতাধিক ৰাইজ। ভয়ংকৰ অভিযোগ চাইদালিৰ বিৰুদ্ধে। পুত্ৰ পত্নীক মাৰপিট কৰাৰ লগতে কন্যাক মাৰপিট কৰি পেলাই থলে চোতালত। এইজনেই হৈছে লম্পট মানৱৰূপী দানৱ চাইদালি, যাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এইসকল ৰাইজ। এটা দুটা নহয়, আজনিকৈ বিয়াপাতি বৰ্তমান গুণ্ডাগিৰিত নামি পৰিছে হেনো চাইদালি। চাইদালিৰ যিটো পৰিয়াল মানে চাইদালি আপোনালোকে গম পাব, ৰাইজক সোধক। মানে চাইদালি এবছৰত ৩টা ৪টা 2টা 1টা মানে য'তে মানে এটা তিৰি পায় তাৰ পৰা পলাই লৈ গুচি যায়, য'তে চান্স পায়। এনেকুৱা এটা পৰিৱেশ হৈছে গাঁৱত। আমি নথকাৰ নিচিনা হৈছে। চকু দি দেখি চকু বন্ধ কৰিব লগা হৈছে। মানে ইমান পৰিৱেশ বেয়া হৈছে সিহঁতৰ ঘৰত। আৰু আজিতো নিজেই চালো ইমান মাৰপিট, এইটো তিৰিৰ কাৰণে একমাত্ৰ। মানে ইমান হাৰাশাস্তি কৰে। এই চাইদালি যে ইমান বন্দী হৈছে, এই ল'ৰাটোক আৰু ছোৱালীটোক আপিটোক যে মাৰিছে, এইটোৰ আমি পুৰা বিচাৰ প্ৰাৰ্থী আপোনালোকৰ জৰিয়তে। গাঁওবাসীয়ে যদি আমি আগবাঢ়ি যাওঁ সিহঁতক যে ইমান মাৰপিট নকৰবি, তহঁতে কাজিয়া নকৰবি, আমাক আৰু ধমকি দিয়ে যে আপোনালোকে কোন হয়, ইয়াতে কিয় আহিব লাগে, আমাৰ ঘৰৰ কাজিয়া আমি মাৰিম ইত্যাদি। আমাক আৰু ভয় ভাবুকি দিয়ে। সবরউদ্দিন, মহিরুদ্দিন আৰু আপোনাৰ জাহাঙ্গীর, মজনু সিহঁতে মাৰিছে। চাইদালিৰ ভাই আৰু ভাতিজা। স্থানীয় জনোৱা মতে পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰ কন্যা আৰু পত্নীক মাৰপিট কৰি আহত কৰে লম্পট চাইদালিৰ লগতে মহিৰুদ্দিন, মজনুৰ ৰহমান আৰু ৮ নম্বৰ পত্নীয়ে। আহত আটাইকেইগৰাকীকে স্থানীয় ৰাইজে ভৰ্তি কৰায় স্বাস্থ্য কেন্দ্ৰত। ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত হৈ চাইদালিসহ আন অভিযুক্ত কেইজনক আটক কৰে। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8।